যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকুললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওঁ আজিৰ সংবাদ। উজনি অসমৰ অন্যতম মহাবিদ্যালয় নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু যোৰহাটৰ কণ কণ শিশুসকলৰ দ্বাৰা যোৰহাটত অনুষ্ঠিত বাণিজ্য মেলাত সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন। নিউজ ডাইৰেক্ট ৰিপৰ্ট। উজনি অসমৰ অন্যতম মহাবিদ্যালয় নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু যোৰহাটৰ কণ কণ শিশুসকলৰ যোৰহাটৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন। উল্লেখযোগ্য যে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় যোৰহাট বাণিজ্য মেলাৰ বাকৰিত নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সাজপাৰ পৰিৱেশন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। লগতে স্থানীয় কণ কণ শিশুসকলৰ দ্বাৰা পৰিৱেশন কৰা হয়। উক্ত অনুষ্ঠানত নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰী অংকিতা গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পোহৰ লাইভ 8ৰ মুখ্য সম্পাদক অমৰ বৰুৱা, জ্যেষ্ঠ সাংবাদিক বিৰাজ বৰুৱা, অভিনেত্ৰী জুৰি শৰ্মা, প্ৰকৃতিপ্ৰেমী সমীৰয়, অভিনেতা সঞ্জীৱ হিলৈধাৰী। নাজিৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা সাজপাৰ অনুষ্ঠানটি পৰিচালনাৰ দায়িত্বত থাকে জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ তথা মহাবিদ্যালয়খনিৰ প্ৰবক্তা প্ৰাঞ্জল প্ৰতিম বৰা। অনুষ্ঠানটিত সাজপাৰ প্ৰদৰ্শনৰ লগতে বহুকেইগৰাকী নৱপ্ৰজন্মৰ পৰিৱেশন কৰা নৃত্যই উপস্থিত ৰাইজক আপ্লুত কৰি তোলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰা সকলোকে মহাবিদ্যালয়ৰ তৰফৰ পৰা মানপত্ৰ প্ৰদান কৰা হয়। আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা, সেই বাণিজ্য মেলাৰ বাকৰিত আজি আমি নাজিৰা মহাবিদ্যালয়ৰ ফেশ্বন ডিজাইনিং বিভাগে সাজপাৰৰ এটি সুন্দৰ অনুষ্ঠান আমি আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ, যোৰহাটবাসী ৰাইজৰ ওচৰলৈ লৈ আহিলোঁ। আমাৰ নতুনকৈ এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীসকল আৰু লগতে পুৰণা যিসকল ছাত্ৰ ছাত্ৰী আছিলে তেখেতসকলে খুব সুন্দৰভাৱে আচলতে বহুত কেইযোৰ 10যোৰ পোচাক তেখেতসকলে ৰেডি কৰিলে। অসমীয়া ডিজাইনত মেখেলা চাদৰ আছে, ৱেষ্টাৰ্ণত আমাৰ অকণমান হাই ফেশ্বনৰ কিছুমান ড্ৰেছ আছে আপোনালোকে দেখিব। গতিকে তেনেকুৱা এটা বস্তু তেওঁলোকে ইমান কম সময়ৰ ভিতৰত তৈয়াৰ কৰি অসমৰ প্ৰতিষ্ঠিত 10গৰাকী মডেলক পৰিধান কৰাই মোৰ পৰিচালনাত আজি যি এই অনুষ্ঠানটো আমি কৰিলোঁ, সঁচাকৈ মই নথৈ আনন্দিত হৈছোঁ। আৰু আপোনালোক সকলো সাংবাদিক কৰ্মীসকলক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আহি আমাৰ শ্ব'টো উপভোগ কৰাৰ লগতে আমাক যি প্ৰচাৰত আপোনালোকে ইমান সহায় কৰিছে, সঁচাকৈ এই ক্ষেত্ৰত শলাগ ল'বলগীয়া। আৰু নাজিৰা মহাবিদ্যালয়ৰ ফেশ্বন ডিজাইনিং বিভাগ 2025ত 10টা বছৰ অতিক্ৰম কৰিবলৈ গৈ আছে। বহুত কষ্টৰে আমি আচলতে বিভাগটো চলাই আছোঁ। মহাবিদ্যালয়ৰ অধ্যক্ষক আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতে যথেষ্ট হয়, অসমৰ ভিতৰত প্ৰথম এখন মহাবিদ্যালয় যিখনত
3 বছৰীয়া পাঠ্যক্ৰমত ফেশ্বন ডিজাইনিং পাঠ্যক্ৰমটো অন্তৰ্ভুক্ত হৈ আছে ডিগ্ৰী কোৰ্চ হিচাপে। মই আচলতে গৌৰৱ অনুভৱ কৰিছোঁ তেনেকুৱা এটা। এইটো বিভাগত আচলতে ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব বা নামভৰ্তি কৰিবৰ বাবে মহাবিদ্যালয়খনত কেনেদৰে যোগাযোগ কৰিব লাগিব? এনে সাধাৰণ আচলতে মহাবিদ্যালয়খনত খুব কম খৰচত আচলতে মহাবিদ্যালয় এখনত পঢ়োঁতে ছাত্ৰ ছাত্ৰীসকলৰ যিটো খৰচ হয় সেই সামান্য খৰচটোতে আচলতে এনেকুৱা এটি বৃত্তিমুখী সুন্দৰ পাঠ্যক্ৰম তেখেতসকলে পাব। আৰু মহাবিদ্যালয়ৰ যিটো ছেছন 2024-25 বৰ্ষৰ কাৰণে ছেছন অনাগত বৰ্ষত আহিব, সেই বৰ্ষ অহাৰ লগে লগে আমি এডভাৰটাইজমেণ্ট কৰোঁ আচলতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে এই অনুষ্ঠান পাঠ্যক্ৰমটিত অন্তৰ্ভুক্তি হ'ব পাৰিব তেখেতসকলে। আৰু অন্তৰ্ভুক্তি হোৱাৰ লগে লগে তেখেতসকলে এনেকুৱা ধৰণৰ স্কিল ৰিলেটেড বহুতখিনি কথা শিকি বুজি আচলতে এযোৰ সুন্দৰ সাজপাৰ তৈয়াৰ কৰি তেওঁলোকে মডেলক পৰিধান কৰাই অসমবাসী ৰাইজত নিজৰ এটা প্লেটফৰ্ম ৰেডি কৰাৰ লগতে আৰ্থিকভাৱেও সেই ড্ৰেছ পোছাক বিক্ৰী কৰি সবল হ'ব পাৰিব। মই ছাত্ৰ ছাত্ৰীক কেনেকুৱা ধৰণৰ পোছাকৰ বা সাজপাৰৰ আচলতে শিকোৱা হয়? আমাৰ সকলোবিলাক আচলতে শিকোৱা হয়, ইয়াত কোনো ধৰণৰ বাধ্যবাধকতা নাই। আমাৰ ৱেষ্টাৰ্ণ ডিজাইনৰ সাজ পোছাকো আমি কৰোঁ, ট্ৰেডিশ্যনেল ডিজাইনৰ সাজ পোছাকো আমাৰ কৰা হয়, শাৰীৰ ওপৰতো আমাৰ কিছুমান হেণ্ডৱৰ্ক কৰা হয়। গতিকে বিভিন্ন ধৰণৰ, আৰু আজি এই অনুষ্ঠানটোতো আমি তেনেকুৱা ধৰণে সকলোবিলাকক আমি সামৰি লৈ পেলাই আজি অনুষ্ঠানটো আমি কৰিবলৈ চেষ্টা কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীসকলৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু লগতে এইটো বিভাগত ল'ৰা আৰু ছোৱালী উভয়ে আমাৰ 3জন ল'ৰাও আছে। আমাৰ বিশেষ কাৰণবশতঃ তেখেতসকল আহিব নোৱাৰিলে আজি, কিন্তু তেখেতসকলে প্ৰস্তুত কৰা ডিজাইন আজি আমাক দিছে। গতিকে ইয়াত কোনো ধৰণৰ বাধ্যবাধকতা নাই যে ল'ৰা আৰু ছোৱালী উভয়ে আচলতে অন্তৰ্ভুক্তি হ'ব পাৰে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।